যেহেতু মই অৰুণাচল ভিতৰ ফালৰ পৰা আহি আছিলোঁ আৰু আহোঁতে এলিফেণ্ট বুলি ঠাইডোখৰ কাষতে তো বৰষুণৰ কাৰণে তো এনেকৈ গোটেই বাটটো ব্লক হৈ গ'ল। তো বাট ব্লক হৈ গ'ল শ্লাইডিং এনেকৈ পাহাৰ খহি গোটেইখিনি এনেকৈ ব্লক হৈ গ'ল। নাজানো এইটো চাফা কৰোঁতে কিমান সময় লাগে। প্ৰকাণ্ড পাহাৰ খহি পৰিছে বৰ্তমান। তো চাওক কিমান ওপৰৰ পৰা আৰু গোটেইখিনি খহি পৰিছে চাওক। আৰু ইয়াতে মানে গোটেই ৰাইজ এতিয়া গোটেইখিনিয়ে বহুত চিন্তাত আছে, কাৰণ প্ৰত্যেকৰ গাড়ী এতিয়া জাম লাগি গৈছে, কাৰণ প্ৰত্যেকে বেলেগ বেলেগ ঠাইত যাবলগীয়া আছিল। কিন্তু দুখৰ বিষয়, তো বৰষুণ বেছি হৈ থকাৰ বাবে হয়তো এনেকৈ হ'বলগীয়া হৈছে। তো সঁচাকৈ বহুত চিন্তাৰ বিষয়। যিহেতু ইমান দূৰ আহিলোঁ মই, তো আহি যিটো আমাৰ বেছি দূৰ নাছিলে ইয়াৰ পৰা আমাৰ অসম পাবলৈ, তো সেইখিনি জেগাতে আজি তো এনেকৈ এটা দশা হৈ আছে। আৰু এতিয়াও মিহিকৈ দুই এটা আহি আছে, সৰুকৈ পৰি আছে। তো নাজানো আৰু হয়তো আৰু খহিব পাৰে মানে এয়া পাহাৰ।